নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে লাৰ্ণিং উইথ পাংগিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকক জনাওঁ যে আমাৰ এই ইউটিউব চেনেলৰ জৰিয়তে আমি আগন্তুক আহি থকা ADRE, আসাম পুলিচ, আসাম টেট আৰু চি টেটৰ লগতে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা অংকৰ বিষয়সমূহ আমি আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ। ইয়াৰ আগতেও আমি ভিডিঅ' এটা বনাইছিলোঁ অংকৰ এটা বিষয় আছিলে সংখ্যা প্ৰণালী বুলি আমি তাই টপিকটো আমি আলোচনা কৰিছিলোঁ, পাৰিলে আপোনালোকে চাবচোন। তো আজি আমাৰ পঢ়িবলগীয়া টপিকটো হৈছে উৎপাদক, গুণিতক, গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ উৎপাদক। বন্ধুসকল, আপোনালোকক জনাওঁ যে আমি ইয়াতে অংকবোৰ কনচেপ্টৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে যিবোৰ বস্তু আমি জানিব লাগে গণিতত, সেই কনচেপ্টবোৰ আমি ভালকৈ আলোচনা কৰিম। ঠিক আছে, আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো মন দি চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈ এনেকুৱা ধৰণৰ আমি অংকৰ কনচেপ্ট কিছুমান আলোচনা কৰি গৈ থাকিম। ঠিক আছে, আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আমাৰ ভিডিঅ'ৰ বিষয় হ'ল, টপিক হৈছে উৎপাদক, গুণিতক, লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক। ঠিক আছে, উৎপাদকক ইংৰাজীত কয় ফেক্টৰ্ছ, গুণিতকক ইংৰাজীত কয় মাল্টিপলছ, LCM, যিটো লঘিষ্ঠ সাধাৰণ গুণিতক কয় লয়েষ্ট কমন মাল্টিপলছ, আৰু গৰিষ্ঠ সাধাৰণ উৎপাদকক ইংৰাজীত কয় হায়েষ্ট কমন ফেক্টৰ। ঠিক আছে, আমি এটা এটাকৈ আলোচনা কৰিম। যিহেতু আটাইবোৰ টপিক সিটোৰ লগত সিটো কানেক্টেড হয়, সেইকাৰণে আমি এই গোটেই টপিককেইটা একেটা ভিডিঅ'তে আমি লৈ আছোঁ। প্ৰথমে আমি জানিম উৎপাদকক ইংৰাজীত কয় ফেক্টৰ্ছ। ঠিক আছে, এতিয়া উৎপাদক মানে কি বুলি যদি সোধে, ইয়াৰ কথাটো এনেকুৱা হয়, ধৰি লওক যিকোনো এটা সংখ্যা, মই এটা সংখ্যা লৈছোঁ 6। অকণমান মন দি চালে গম পাই যাব, বৰ বেছি টান নহয় এইবোৰ। খালি আমাৰ মানুহবোৰে বেছিবোৰ কনচেপ্টবোৰ ভালকৈ নাজানে কাৰণে বস্তুবোৰ অকণমান বুজাত বা অংকবোৰ কৰাত অসুবিধা পায়, সেইবাবে মই অকণমান ক'বলৈ চেষ্টা কৰিছোঁ বাৰু। ঠিক আছে, এতিয়া মই সংখ্যা এটা ল'লোঁ, সংখ্যাটো বোলে 6। এতিয়া যদি মোক সোধা হয় 6ৰ উৎপাদক কি, 6ৰ উৎপাদক কি, এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে, তাৰমানে উৎপাদকৰ অৰ্থটো হৈছে 6তকৈ এনেকুৱা কি মানে সংখ্যা আছে যিবোৰে 6ক বিভাজ্য কৰে। তাৰমানে বিভাজ্য কৰে মানে মই আগতে কৈছোঁৱেই, বিভাজ্য কৰে মানে এনেকুৱা কি সংখ্যাক মানে 6ৰে হৰণ কৰিলে আমি যদি হৰণ কৰোঁ তেতিয়া মানে ভাগশেষটো আমি 0 পাম। ধৰি লোৱা মই 6ক মই 1ৰে হৰণ কৰোঁ, ঠিক আছে, 6 হৰণ 1, ঠিক আছে, তাৰমানে 6ক মই 1ৰে হৰণ কৰোঁ, তো একেৰে 6ক হৰণ কৰিলে আমি কেইবাৰ যায়, 6 গুণ 6 হয়, গতিকে এইটো 6 হ'ব, হয়নে নহয়? গতিকে ইয়াতে আমি বাকী যাক আমি ভাগশেষ বুলি কওঁ ন, ৰিমাইণ্ডাৰ বুলি কওঁ, ভাগশেষটো আমি কি পালোঁ, এইটো 0 পালোঁ। এতেকে আমি কি পাৰিম যে 1 কি হয়, 6ৰ বিভাজ্য হয়। ঠিক আছে, অকণমান ভালকৈ লিখোঁ, 6ৰ বিভাজ্য হয়। আৰু যদি বিভাজ্য হয়, এক সংখ্যাটো 6ৰ বিভাজ্য হয়, এতেকে 1টো কি হ'ব, 6ৰ উৎপাদক হ'ব। কথাটো বুজি পাইছেনে? 1টো মানে 6ৰ বিভাজ্য হয়, এতেকে এক সংখ্যাটো 6ৰ উৎপাদক। তো ফেক্টৰ্ছ, উৎপাদক মানে হ'ল যিবোৰ সংখ্যা, মানে এতিয়া 6 যদি লৈছোঁ নহয়, 6ৰ ফেক্টৰ্ছ উলিয়াবলৈ, তাৰমানে 6তকৈ সৰু সংখ্যাবোৰ আমি আৰম্ভ কৰিম। এইবোৰ সংখ্যা 6তকৈ এইবোৰ সৰু সংখ্যা যিবোৰ নেকি 6ক বিভাজ্য কৰে। ঠিক আছে, বিভাজ্য মানে ক'লোৱেই, যেতিয়া হৰণ কৰিলে আমি ভাগশেষটো 0 পাওঁ। ঠিক আছে, গতিকে এক সংখ্যাটো কি হৈছে, 6ক বিভাজ্য কৰে, গতিকে 1 হৈ গ'ল আমাৰ 6ৰ উৎপাদক। একেদৰে আমি ইয়াৰ পিছত কি চাম, 2 চাম। আমি যদি এতিয়া 2 চাব যাওঁ, 6ক এতিয়া আমি 2ৰে হৰণ কৰি চাম, 6 হৰণ 2, তো আমি কৰি চাওঁ। এতিয়া কি কৰিব লাগিব, 2ৰে 6ক বাৰ যায়, কাৰণ 2 3 গুণ 6 হয়, গতিকে ইয়াতে আমি আমাৰ এইটোক কয় ভাগফল 3 হ'ল, হয়নে নহয়? 2 3 গুণ 6, ইয়াতে আমি এতিয়া ৰিমাইণ্ডাৰ কিমান পালোঁ বা ভাগশেষটো কিমান পালোঁ, 0 পালোঁ। এতেকে আমি কি ক'ব পাৰিম যে 2 সংখ্যাটো 6ৰ বিভাজ্য হয়। বিভাজ্যটো আকৌ ইংৰাজীত কয় ডিভিজিবল, মানে 2 নাম্বাৰটো 6ৰ ডিভিজিবল হয়। এতেকে আমি ক'ব পাৰিম যে 2 সংখ্যাও 6ৰ কি হ'ব, উৎপাদক হ'ব। নিশ্চয় বুজি পাইছে? এতিয়াতো আৰু বাকীখিনি আকৌ গম পাইছে, 3ও বিভাজ্য হ'ব। এতিয়া 6ক যদি আকৌ 3ৰে যদি আমি কৰি চাওঁ, এটা এটাকৈ বাৰু কৰিয়ে চাওঁ, তো 6ক যদি 3ৰে কৰোঁ, তাৰমানে 6 হৰণ 3 ন, গতিকে 6ক আমি 3ৰে যদি হৰণ কৰোঁ, তো জানোৱে 3 2 গুণ 6 হয়, গতিকে ইয়াতে 0 পালোঁ, হয়নে নহয় ভাগশেষটো। এতেকে ইয়াতে কি হ'ব, 3 সংখ্যাটো 6ৰ বিভাজ্য কৰে, গতিকে 3ও 6ৰ কি হ'ব, উৎপাদক হ'ব। নিশ্চয় বুজিছে? লাষ্ট এতিয়া আমি আকৌ চাম 4ৰে চাম, হয়নে নহয়? 4ৰে যদি 6ক যদি হৰণ কৰি চাওঁ,
তো এবাৰ নাযাব কাৰণ 4 1 গুণ 4 4 2 গুণ 8 হৈ যায় গতিকে আমিতো হৰণ কৰিলে সদায় সৰুটোকে লওঁ হয় নে নহয় 4 1 গুণ 4 কৰিলো এতিয়া ইয়াত থাকিলে 2 এটা চাব ইয়াতে আমি কি পালো ভাগশেষটো ইয়াতে আমাৰ যিটো ভাগশেষটো আমাৰ হৈ গ'ল ভাগশেষটো আমি ইয়াতে not equal to 0 আমি শূন্য নাপালো হয় নে না ভাগশেষটো 2 হ'ল এতেকে 4 সংখ্যাটো 6 ৰে বিভাজ্য নহয় আৰু হেকাৰণে আমি ক পাইম যে যেহেতু 4 টো 6 ৰে বিভাজ্য নহয় হেবাবে আমি কম যে 4 সংখ্যাটো 6 ৰ উৎপাদক নহয় জাস্ট কথাটো ইমানেই হেখিনি বুজি লল তাৰ মানে যিকোনো সংখ্যা যেতিয়া আমি উৎপাদক উলিয়াতে আমি এটা যাব লাগে সংখ্যাটো সৰু নাম্বাৰ মানে 1 পৰা আৰম্ভ কৰিব লাগে এই সকল নাম্বাৰ যি সকলে এই সংখ্যাটোক বিভাজ্য কৰে আৰু বিভাজ্য কৰা সংখ্যাবোৰে এই সংখ্যাটোৰ উৎপাদক গতিকে এটা 4 টো ইয়াৰ বিভাজ্য নকৰে গতিকে 4 ইয়াৰ উৎপাদক নহয় এতে আমি 4 উৎপাদক হিচাপে আমি 4 টো লিখিব নোৱাৰিম একেদৰে যদি 5 টো কৰো 5 টো ইয়াতে কৰিয়ে দিছো 5 ৰে যদি 6 কৰো 5 গুণ 5 এক বাকি থাকিলে ইয়াতে আমি ভাগশেষটো শূন্য নাপালো এইদৰে এই কাৰণে হেখানে আমি ক'ব লাগিব যে 5 সংখ্যাটো 6 ৰ বিভাজ্য নহয় লাষ্ট এটা 6 টো যদি মই যদি 6 ৰে যদি হৰণ কৰো 6 গুণ 6 হ'ব তাৰ মানে ইয়াতে বাকি মই কি পালো ভাগশেষটো 0 পালো এতেকে 6 সংখ্যাটো কি হ'ব 6 সংখ্যাটো 6 ৰ বিভাজ্য হয় গতিকে 6 সংখ্যাটো 6 ৰ উৎপাদক হ'ব এটা নিশ্চয় বুজি পালে নে মই এই বাকিবোৰ মুছি দিছো ৰব অকমান এখিনি মুছি দিছো তেতিয়া এখন বুজিবাত ভাল হ'ব তো আমি কি গম পালো যে 6 ৰ উৎপাদকবোৰ হৈছে 1 2 3 আৰু 6 একেদৰে আৰু এটা উৎপাদক লওঁচোন আৰু এটা সংখ্যাৰ মই যদি লওঁ যে এটা যদি 8 ৰ যদি লওঁ ঠিক আছে এটা অকমান স্পিড যাম আৰু কাৰণ এটা যদি মই যদি প্ৰথমে 1 ৰ পৰা চাম কাৰণ 1 পূৰণ 8 কৰিলে তাৰ মানে 1 ৰে যদি 8ক যদি হৰণ কৰে 8 বাৰ হয় না ইয়াতে ভাগশেষটো আমি শূন্য পাম সেই গতিকে আমি ক'বাইম যে 1 টো এটা কি হয় 8 ৰ উৎপাদক একেদৰে 2 লগত 2 4 গুণ 8 হয় গতিকে 2 সংখ্যাটো কি হ'ব 8 ৰ উৎপাদক আৰু 3 ৰে যদি আমি যদি 8ক যদি কৰো সো 3 2 গুণ 6 হ'ব ইয়াত বাকি 2 থাকি গ'ল নাই এতেকে 3 টো 8 ৰ উৎপাদক নহয় ঠিক আছে তো 4 ৰে যদি কৰো 4 ৰে 4 দুবাৰ যাব 8 হয় না গতিকে 4 সংখ্যাটো কি হ'ব 8 ৰ উৎপাদক লাষ্ট 5 টো না যায় 6 না যায় লাষ্টত কি যাব 8 যাব ঠিক আছে গতিকে 8 ৰ উৎপাদক কি হ'ব 1 2 4 আৰু 8 তাৰ মানে এই সংখ্যা কেইটা অকন মন দিয়ক 1 4 1 2 4 8 এই সংখ্যা চাইটা হৈছে যি নেকি 8ক মানে বিভাজ্য কৰা সংখ্যা হেবাবে এই সংখ্যা কেইটা 8 ৰ উৎপাদক লাষ্ট আৰু এটা লং 5 ৰ লং চাপ দেই 5 টো কি হ'ব 1 মানে 1 ৰে কৰিলে 5 গুণ 5 যাব নহয় 2 ৰে না যায় 3 ৰে না যায় 4 ৰে না যায় লাষ্ট কি যাব 5 গুণ 5 গতিকে 5 যাব ঠিক আছে এতিয়া এটা বস্তু মানে 5 ৰ উৎপাদক কি হলগৈ আমাৰ 1 আৰু 5 তো নিশ্চয় গম পাইছে ফেক্টৰছ মানে কি উৎপাদক মানে কি এটা বুজি পাইছে এতিয়া কথাটো ইয়াতে অকমান মন কৰিবলে কথা কেনেমান আছে এক নম্বৰ কথাটো হল ইয়াতে চাওক আমি এটা যদি মন কৰো যেতিয়া আমি প্ৰতিটো যেটা উৎপাদক উলিয়াইছো এক সংখ্যাটো এই নাম্বাৰ 1 টো সকলোৰে কি হৈছে উৎপাদক হৈছে তাৰ মানে ইয়াৰ দ্বাৰা আমি কি বুজিব পাইছো ইয়াৰ পৰা আমি জানিব পাৰিম যে 1 নাম্বাৰটো 1 সংখ্যাটো এক সংখ্যাটো প্ৰতিটো সংখ্যাৰে কি হয় উৎপাদক হয় কাৰণ যেতিয়া এই সংখ্যাটো লৈছো না 12 ললো তো 12ক একেৰে হৰণ কৰিলে 12 বাৰ যাব যিকোনো সংখ্যা তাৰ মানে যিকোনো সংখ্যা যদি আপোনালোকে লয় তাতে এই সংখ্যাটো কি হয় তাৰে উৎপাদক হবই গতিকে আমি এটা বস্তু মনত ৰাখিব লাগিব 1 নাম্বাৰটো সকলো সংখ্যাৰে কি হয় উৎপাদক হয় এক নম্বৰ কথা দ্বিতীয় কথাটো হৈছে এটা চাব এটা মই 6 যেটা উৎপাদক উলিয়াইছিলো 6 টো পালো 6 এটা উৎপাদক হল 8 ৰ যেটা উৎপাদক উলিয়ালো 8 এটা উৎপাদক হল আৰু 5 ৰ যেটা উৎপাদক উলিয়াইছিলো তেতিয়া 5 এটা উৎপাদক হল তাৰ মানে ইয়াৰ পৰা আমি কি বুজিলো ইয়াৰ পৰা আমি এটাই বুজি পাইম যে 1 সংখ্যাটো সকলোৰ কাৰণে উৎপাদক হয় তাৰ লগতে যেটো সংখ্যাৰ আমি উৎপাদক উলিয়াম এই উৎপাদকটো নিজে সংখ্যাও তাৰ এটা কি হ'ব উৎপাদক হ'ব একেদৰে যদি মই যদি 3 যদি উৎপাদক উলিয়াও 1 আৰু 3 হ'ব তাৰ মানে ইয়াতে কি আছে ইয়াত 3 1 টো উৎপাদক হয় লগতে 3 সংখ্যাটো 3 ৰ কি হয় উৎপাদক হয় ইয়াৰ পৰা আমি এটা মানে কনক্লুজন পাব পাৰোঁ যে এক মিনিট ৰব মুছি দিও ইয়াৰ পৰা আমি এটা কনক্লুজন ল'ব পাৰোঁ যে 1 আৰু সংখ্যা নিজ সংখ্যা এনেকে লিখো নেকি এক মিনিট ৰব যিকোনো সংখ্যাৰ 1 আৰু সংখ্যাটো
সংখ্যাটো নিজেই উৎপাদক হয় তাৰমানে কথাটো এইটোৱে যে আপোনালোকে যেতিয়া যিকোনো সংখ্যা যদি উৎপাদক যদি উলিয়াব কয় ধৰি লওক বোলে 15 উৎপাদক হ'ব লাগে ঠিক আছে 15 যেতিয়া উৎপাদক উলিয়াব কয় তাৰমানে ইয়াতে 1 আৰু 15টো ইয়াৰ উৎপাদক হ'বই চাব দেই 1 আৰু 15টো ইয়াৰ উৎপাদক হ'বই ইয়াৰ উপৰি বেলেগ থাকিব পাৰে তাত ক'বলগীয়া একো নাই কেতিয়াবা থাকে কেতিয়াবা নাথাকে কিন্তু এটা বস্তু চিয়ৰ থাকিব যে যিকোনো এটা সংখ্যা যেতিয়া উৎপাদক আমি উলিয়াম তেন্তে 1 সংখ্যাটো আৰু এই সংখ্যাটো নিজেই কি হ'ব ইয়াৰে উৎপাদক হ'ব ইয়াৰ উপৰিও কিছুমান থাকিবলগীয়া আছে ইয়াত যেনে 3টো আছে কাৰণ 3 5 15 হয় নে নহয় 5টো হ'ব হয় নে নহয় তো সেইটোৱে কথা আৰু তো এইটো নিশ্চয় আপোনালোকে গম পাইছে যে যিকোনো এটা সংখ্যাৰ এই আৰু এই সংখ্যাটো নিজে এটা কি হয় উৎপাদক হয় দ্বিতীয়তে আৰু এটা কথা জানিব লাগে সেইটো হৈছে মৌলিক সংখ্যা চাব দেই মৌলিক সংখ্যা আপোনালোকে নিশ্চয় জানে মৌলিক সংখ্যা যিবোৰ মৌলিক সংখ্যাৰ উৎপাদক সদায় 1 আৰু সেই নিজে সংখ্যাটোৱে হয় ধৰি লওক আমাৰ এতিয়া উদাহৰণটো লৈছিলোঁ 5 5টো আমাৰ হৈছে মৌলিক সংখ্যা হয় নে নহয় গতিকে 5ৰ উৎপাদক কি হ'ব 1 আৰু 5 হ'ব একেদৰে 7 এটা মৌলিক সংখ্যা গতিকে 7ৰ উৎপাদক কি হ'ব 1 আৰু 7 হ'ব তাৰ বাদে অন্য একো নহয় ঠিক আছে মৌলিক সংখ্যাত সদায় আপোনালোকে মন কৰিব অকল দুটাহে উৎপাদক থাকে এটা হৈছে 1 আৰু নিজে সংখ্যাটো আৰু যৌগিক সংখ্যা যিবোৰ মৌলিক নহয় যিবোৰ কম্পোজিট নাম্বাৰ মৌলিক মানে আকৌ প্ৰাইম নাম্বাৰ দেই কম্পোজিট নাম্বাৰবোৰ মানে যৌগিক সংখ্যাবোৰ সদায় যেনে 8টো এটা যৌগিক সংখ্যা তো 1 আৰু 8টো থাকিব ইয়াৰ উপৰিও 2 থাকিব বা 4 থাকিব তেনেকৈ বেলেগ সংখ্যাও থাকিব ঠিক আছে তো সেইবোৰ কথা সৰু সৰু কথা জানিব লাগে পৰীক্ষাৰ কাৰণে এইবোৰ দৰকাৰ হয় কনচেপ্টবোৰ গতিকে মৌলিক সংখ্যাৰ উৎপাদক সদায় 1 আৰু এই নিজে সংখ্যাটোৱে হয় তাৰমানে দুটাই হ'ব ঠিক আছে আৰু যৌগিক সংখ্যাবোৰত 1 আৰু নিজে সংখ্যাটো হ'বই তাৰ উপৰিও বেলেগ বেলেগ সংখ্যাও থাকিব সংখ্যাটোৰ মানে উৎপাদক হ'ব নিশ্চয় কিবা এটা বুজিব পাইছে তো এই আছিল আমাৰ উৎপাদক ঠিক আছে এতিয়া যদি লাষ্ট এটা বেলেগ এটা সংখ্যা উৎপাদক এটা উলিয়াই চাওঁ আৰু এইটো শেষ হোৱাৰ আগতে এইটো মুছি দিওঁ উৎপাদকটো উলিয়াবলৈ এনেকুৱা কৰিব লাগে এটা পদ্ধতিতে আছে সহজ হয় ধৰি লওক বোলে 24ৰ উৎপাদক উলিয়াব লাগে ঠিক আছে 24ৰ উৎপাদক কি বুলি যদি সোধে তেন্তে আমি সদায় 1 2 হ'বই 1 আৰু কি হ'ব 24টো হ'বই 1 আৰু নিজে সংখ্যাটো হ'বই তাৰপিছত আমি 2 যাম তো 2ৰে কি পূৰণ কৰিলে 24 পাওঁ আমি এনে কৰি চাম 2ৰে কি পূৰণ কৰিলে আমি 24 পাওঁ 2ৰে আমি 12 পূৰণ কৰিলে 24 পাওঁ এতেকে 2 আৰু 12 কি হৈ যাব অটোমেটিকলি ইয়াৰ কি হৈ যাব উৎপাদক হৈ যাব গতিকে আমি লিখিম 2 আৰু 12 এনেকৈ লিখিব পাৰি 2 আৰু 12 কি হয় 24ৰ উৎপাদক ঠিক আছে 2 আৰু 12 24ৰ উৎপাদক নেক্সট আমি 3ৰে চাম 3ৰে এনেকুৱা কিবা সংখ্যা আছে নেকি যাক পূৰণ কৰিলে আমি 24 পাওঁ গতিকে 3ৰে যদি 8 যদি পূৰণ কৰা হয় 8 যদি পূৰণ কৰা হয় তেন্তে কি হয় 24 হয় গতিকে 3 আৰু এইটো কি হৈ যাব 24ৰ উৎপাদক হৈ যাব ইয়াৰ পিছত আমি নেক্সট চাম 4 যদি 4 গুণ কি হয় 4 গুণ নহয় 4 গুণ কি হয় 24 হয় এতেকে 4 আৰু 6 কি হৈ যাব 24ৰ উৎপাদক হৈ যাব 4 আৰু 6 গতিকে আৰু বেলেগ নাই কাৰণ 5ৰ পিছত আকৌ 5ৰ লগত কৰিলেতো নাযায় 5ৰ পিছত 6টো অলৰেডি আমি পালোৱে নাই গতিকে আকৌ আমি কৰিব নালাগে আৰু গতিকে আমাৰ এতিয়া 24ৰ উৎপাদক কি বুলি ক'লে কি ক'ব লাগিব 1 2 3 4 6 8 12 আৰু 24 এই সংখ্যাকেইটা হৈছে 24ৰ উৎপাদক নিশ্চয় আপোনালোকে বুজি পালে এতিয়া আমি যাম উৎপাদকৰ পিছত গুণিতক ঠিক আছে গুণিতক যা ইংৰাজীত কয় মাল্টিপলছ গুণিতকটো একদম একেবাৰে সহজ ধৰি লোৱা বোলে একে উদাহৰণ 5ৰ বোলে গুণিতক উলিয়াব লাগে 5ৰ গুণিতক মানে কি আৰু গতিকে 5ৰ গুণিতক মানে হৈছে যাক 5ক আমি গুণ কৰি গ'লে মানে 5 1 গুণ 5 5 2 গুণ মানে একাধিক্ৰমে যেতিয়া আমি গুণ কৰি যাম মানে আমাৰ স্বাভাৱিক সংখ্যাৰ লগত প্ৰথমে আমাৰ কি হ'ব 5 1 গুণ 5 5 2 গুণ 10 নেক্সট কি হ'ব 5 3 গুণ 15 হয় গতিকে 5ৰ গুণিতক কি হ'ব 5 10 15 ইয়াৰ পিছত আহিব 20 হয়নে নহয় 20ৰ পিছত আহিব 25 25ৰ পিছত আহিব 30 30ৰ পিছত আহিব 35 35ৰ পিছত আহিব 40 তেনেকৈ গৈ থাকিব ঠিক আছে তো ইয়াতে কি হয় গুণিতকবোৰ কোনো কাৰণতে শেষ নহয় মানে এইটো গুণিতকটো এনেকৈ বাঢ়ি বাঢ়ি অসংখ্যলৈকে গৈ থাকিব ঠিক আছে আৰু ইয়াতে কিন্তু উৎপাদকত কি হয় উৎপাদকবোৰ সীমিত হয় উৎপাদকবোৰ অসংখ্য নহয় উৎপাদকবোৰ সীমিত হিচাপত থাকে কিন্তু গুণিতক অসংখ্য হয় ঠিক আছে যেনিবা আৰু এটা উদাহৰণ লৈছোঁ যেনিবা 6ৰে প্ৰথম কি হ'ব 6 হ'ব 6 গুণ 6 হয়নে নহয় ইয়াৰ পিছত হ'ব 12 6 গুণ 12 ইয়াৰ পিছত 18 ইয়াৰ পিছত 24 ইয়াৰ পিছত কি হ'ব 30 হ'ব তাৰপিছত হ'ব ভালকৈ লিখোঁ ন 36 তাৰপৰা যাব আমাৰ 42 এনেকৈ গৈ থাকিব তো এইবোৰে হৈছে আমাৰ গুণিতক নিশ্চয় বুজি পাইছে এটা যদি ডাঙৰ সংখ্যা এটাও যদি লওঁ
ধৰি লৈছোঁ বোলে 12 ল'লোঁ তো 12 গুণিত প্ৰথম কি হ'ব 12 হ'ব 12 গুণ 12 2 12 24 3 12 36 গতিকে 12 24 36 ইয়াৰ পিছত আহিব 48 হয়নে নহয় ইয়াৰ পিছত আহিব 60 72 এইদৰে গৈ থাকিব তো সেই সংখ্যাবোৰে হ'ল 12ৰ গুণিতক নিশ্চয় বুজি পাইছে ফেক্টৰছটো অকমান কিবা লাগে কিন্তু গুণিতকটো একেবাৰে সহজ দেই এতিয়া আমি নেক্সট আমাৰ বিষয় হয়তো হৈছে আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক এটো অকমান ঠিক কৰোঁ ঠিক আছে গৰিষ্ঠ সাধাৰণ উৎপাদক এটা চক ইয়াতে উৎপাদক শব্দটো আছে হয়নে গতিকে ইয়াতে গমে পাব লাগে আমাৰ কিহৰ কথা কৈছে উৎপাদকৰ কথা কৈছে আৰু কি কৈছে গৰিষ্ঠ মানে ডাঙৰ সবতকে ডাঙৰটো সাধাৰণ মানে কমন ঠিক আছে কমন মানে জানে নহয় কমন মানে এনেকুৱা হ'ব লাগে যে দুই জায়গাত আছে যেনিবা এক সাইড এটা সংখ্যা দুই ফালে আছে এটা মই কৈ আছো বাৰু আপোনালোকে গমে পাই যাব হাইয়েষ্ট কমন ফেক্টৰ ইংৰাজীত কয় হাইয়েষ্ট কমন ফেক্টৰ ইয়াক শৰ্ট ফৰ্মত কয় HCF আৰু আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদকক আমাৰ অসমীয়াত শৰ্ট ফৰ্মত কয় গ-সা-উ ঠিক আছে এটা চক এনেকুৱা হৈছে মানে 12 আৰু 28 বুলি আমাক কি উলিয়াব দিছে গ-সা-গু উলিয়াব দিছে মানে গৰিষ্ঠ সাধাৰণ উৎপাদক কি উলিয়াব দিছে তো এনে ক্ষেত্ৰত কি হয় চাব আপোনালোকে এটা মন কৰিব গৰিষ্ঠ সাধাৰণ উৎপাদক সদায় দুটা নলে তিনটা বা চাৰিটা তেনেকুৱা সংখ্যা পালে এনেকুৱা নহয় যে অকল 12ৰ গ-সা-গু কি তেনেকুৱা নহয় আমাক যদি গ-সা-গু যদি উলিয়াব কয় তেন্তে আমাক দুটা বা সংখ্যাটো তিনটা চাৰিটা তেনেকৈ বেছি হ'ব মানে দুটাত পৰা বেছি হৈ গৈ থাকিব ঠিক আছে গতিকে আমাক যেনিবা দুটা সংখ্যা লৈছোঁ 12 আৰু 28 আমাক কি উলিয়াব লাগে গ-সা-গু উলিয়াব লাগে ঠিক আছে গতিকে এনেকুৱা হ'লে কি হয় এটা চাব দেই যেহেতু উৎপাদক বুলি কৈছে নহয় গতিকে আমি প্ৰথমে ইয়াতে কি কৰিম উৎপাদক 12 আৰু 28 আমি উৎপাদক উলিয়াম অকমান মন দি চাব দেই সো 12 উৎপাদক কি বুলি ক'লে এতে কৈছো না 1 আৰু 12 উৎপাদক 1 আৰু নিজে সংখ্যাটো উৎপাদক হয় হয়নে নহয় তাৰপিছত 2 লগত কি পূৰণ কৰিলে 12 হয় চাম যদি এনেকুৱা যদি সংখ্যা আছে তেতিয়া আমি এই সংখ্যাটো আমাৰ কাৰণে উৎপাদক হৈ যাব 2 লগত 6 পূৰণ কৰিলে 12 হয় এতেকে 2 আৰু 6 কি হ'ব আমাৰ 2 আৰু 6 আমাৰ কাৰণে কি হৈ যাব 12ৰ উৎপাদক নেক্সট 3 আৰু 4 পূৰণ কৰিলে 12 হয় এই কাৰণে আমি ক'ব পাৰিম যে 3 আৰু 4 আমাৰ কি হয় 12ৰ উৎপাদক ইয়াৰ পিছত আৰু নাই কাৰণ 3 পিছত 4 আহিলেই আকৌ ঘূৰিলে নহয় গতিকে এতে 3 4 আমাৰ কি হ'ল 12ৰ উৎপাদক আৰু নাই আৰু তো একেদৰে তলৰ 28 হ'ব লাগিছিল ন এটা আমি কি কৰিম 28ৰ কি উলিয়াম উৎপাদক উলিয়াম প্ৰথম 1 আৰু 28 টো নিজে উৎপাদক হ'বই হয় না নহয় নেক্সট 2 পাছাম 2 লগত কিবা সংখ্যা পূৰণ কৰিলে 28 হয় নেকি 2 লগত 14 পূৰণ কৰিলে 28 হয় গতিকে 2 আৰু 14 কি হয় আমাৰ 28ৰ উৎপাদক ইয়াৰ পিছত 3 ৰে যদি কৰোঁ 3 ৰে নহয় কাৰণ 3 6 গুণ নহয় 3 8 গুণ 24 3 9 গুণ 27 3 9 গুণ 30 গতিকে 28 টো নহয় সেইভাবে 3 ইয়াৰ উৎপাদক নহয় 4 ৰে যদি যাই নেকি চাওঁ 4 ৰে 4 পূৰণ 7 কৰিলে কি হয় 28 হয় গতিকে 4 আৰু 7 কি হ'ব 28ৰ উৎপাদক এতেকে চাব দেই এতেকে আমি কি পালো ইয়াতে 28ৰ উৎপাদক 1 পালো 2 পালো 4 পালো 7 পালো 14 পালো 28 পালো ইয়ালৈকে ঠিকই আছে এটা আমি প্ৰথমে কি কৰিলো দুটা সংখ্যাৰে উৎপাদকবোৰ উলিয়াই ললো এটা চাওক ইয়াতে এই ওপৰৰ আমাৰ লাইন কেইটা পইলে গম পাই যাম প্ৰথমতে আমি কি উলিয়াম উৎপাদক উলিয়ালো দ্বিতীয়তে সাধাৰণ মানে কি কমন ইয়াৰ অৰ্থটো হৈছে এনেকুৱা সংখ্যা যেটো নেকি এই 12 টো আছে আৰু 28 টো আছে 12ৰ উৎপাদকত কি আছে 1 আছে আৰু 21 টো আছে 1 বুজিছে নে 12ৰ উৎপাদকত 2 আছে ইয়াতো 2 আছে 28ৰ উৎপাদকতো 2 আছে তাৰ মানে এই 1 বা 2 এই সংখ্যাবোৰ কি হৈছে কমন সংখ্যা মানে এই 1 টো 12 টো আছে 28 আছে গতিকে 1 টো হৈ গল হেতৰ কাৰণে কমন বা 2 ইয়াতো আছে গতিকে 1 এনেকৈ লিখিব ৰবা কমন ইংৰাজী লিখিছো দেই কমন ফেক্টৰছ আর অসমীয়া যদি লিখো সাধাৰণ উৎপাদকবোৰ এটা সাধাৰণ উৎপাদকবোৰ কি হয় দুটা একেলগে লিখিম বাৰু 1 হয় কাৰণ ইয়াতো 1 আছে তলতো 1 আছে 12ৰ উৎপাদকতো 1 আছে 28ৰ উৎপাদকতো 1 আছে ৰ হয় না নহয় আকৌ 2 আছে 2 টো আছে 12ৰ উৎপাদকো হয় 2 টো 28ৰ উৎপাদকো হয় এতেকে 2 টো কমন হৈ গল গতিকে 2 আহিব একেদৰে ইয়াতে 3 আছে মানে 12ত 3 আছে কিন্তু 28ত 3 উৎপাদক নহয় গতিকে 3 টো কি হ'ব ইয়াতে কমন ফেক্টৰছ বা সাধাৰণ উৎপাদক নহব এটা চাব দে ইয়াত 4 আছে দেখিছে নে 4 টো 12ৰ উৎপাদক আৰু 4 টো 28ৰ উৎপাদক গতিকে 4 টো কি হৈ গল কমন হৈ গল এটা কমন মানে নিশ্চয় বুজিছে যাক আমি অসমীয়াত সাধাৰণ বুলি কওঁ
ঠিক আছে গতিকে 4 আমি ইয়াতে লিখিব পাৰিম ইয়াৰ পিছত ইয়াতে 6 আছে কিন্তু ইয়াতে 6 নাই গতিকে 6টো নহব ইয়াতে 12 আছে তলত 12 নাই ইয়াতে 7 আছে ওপৰত 7 নাই ইয়াতে 24 আছে সৰি 14 আছে এফালে 28 আছে এইবোৰ কমন নহয় গতিকে আমাৰ এই কমন কি পালো ৰাইট চিন দিছো 1 2 আৰু 4 1 2 আৰু 4 কি হয় 12 আৰু 28 ৰ কমন ফেক্টৰ বা 12 আৰু 28 ৰ সাধাৰণ উৎপাদক বুৰ নালাগে বাৰু ঠিক আছে এতিয়া সক এটা আমি সাধাৰণ উৎপাদকটো উলিয়ালো লাষ্ট আমাক কি কৈছে ইয়াতে কি বস্তুটো গৰিষ্ঠ মানে হৈছে সকলোতকৈ ডাঙৰ এটা সক এই সাধাৰণ উৎপাদকবোৰ ভিতৰত আটাইতকৈ ডাঙৰটো কোনটো এটা আছে 1 এটা আছে 2 এটা আছে 4 আমি জানো 1 2 তকৈ 4 ডাঙৰ এতেকে আমি লিখিব পাৰিম যে এতেকে therefore lowest বা সাধাৰণ গৰিষ্ঠ সাধাৰণ উৎপাদকটো হ'বগৈ উৎপাদক হ'ব 4 নিশ্চয় বুজি পাইছে আশা কৰিছো আপোনালোকে নিশ্চয় আটিগুৰি মাৰি কথাটো বুজি পাইছে সো ইয়াতে 1 2 4 আছিল হেতৰ সাধাৰণ উৎপাদক আছিল আৰু এই সাধাৰণ উৎপাদক মূলত আটাইতকৈ ডাঙৰটো হৈছে 4 গতিকে গৰিষ্ঠ মানে ডাঙৰ গৰিষ্ঠ সাধাৰণ উৎপাদকটোৱে হ'ল 4 এটা বুজি পালেনে এতিয়া আপোনালোকে নিশ্চয়কৈ বুজি পালে যে গৰিষ্ঠ সাধাৰণ উৎপাদক মানে নো কি এটা চাব দেই আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক গসাগু উলিয়াৰ কেইবাটাও পদ্ধতি আছে দেই আপোনালোকে বিভিন্ন পদ্ধতি পাইছে চাগে কিন্তু মই গোটেই পদ্ধতিবোৰ নকওঁ যিবোৰ সাধাৰণতে আমাৰ দৰকাৰ হয় মানে যিবোৰ কৰিলে পটককৈ ওলাই হেতুৱে মই আপোনালোকক দেখাইছো দুটামান দেখাই দিছো তো প্ৰথম পদ্ধতিটো এইটোৱে হ'ল আমি এটা যিটো এইটো ডাইৰেক্ট যিটো পদ্ধতি কৰিলো তাৰ মানে সংখ্যাবোৰ আপোনালোকে পৃথককৈ কি কৰিব লাগে এনেকৈ উৎপাদক উলিয়াই ল'ব লাগে তাৰপৰা ইয়াৰ মাজত কমনবোৰ উলিয়াই পিনি আটাইতকৈ ডাঙৰ কমনটো লৈ ল'ব লাগে হয়নে নহয় তো মই আৰু ইয়াতে আৰু কেইটামান নিয়ম আছে এই নিয়মখিনি মই আপোনালোকক দেখাই দিছোঁ কি কেনেদৰে মানে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱা হয় ধৰি লওক দুটা সংখ্যা লওঁ দেই এটা হৈছে আমাৰ 12 আৰু ঠিক আছে 12 আৰু মই লৈছোঁ 12 আৰু 36 ঠিক আছে এটা চাব আমাক 12 আৰু 36 আমাক কি উলিয়াব লাগে গসাগু উলিয়াব লাগে ঠিক আছে তো ইয়াতে মই পদ্ধতিবোৰ দুটা তিনিটামান পদ্ধতি দেখাই দিছোঁ আপোনালোকক চালে হ'ল প্ৰথম পদ্ধতিটো যিটো আমি প্ৰথম কৰিলোঁ এইটো আছিলে কি 12 উৎপাদক কি হ'ব 12 উৎপাদক ইয়াতে 1 2 3 4 আৰু 12 এক নম্বৰ পদ্ধতিটো 36 ৰ উৎপাদক 1 2 3 হয় কাৰণ 3 লগত যদি 12 পূৰণ কৰা হয় তেন্তে 36 হয় দেই গতিকে 4 হ'ব 4 লগত 9 পূৰণ কৰিলে হয় 6 লগত 6 পূৰণ 6 কৰিলে 36 হয় আৰু মই ডাইৰেক্ট লিখি দিছোঁ আৰু এইবোৰ যেহেতু গম পালে ন উৎপাদক কেনেকৈ উলিয়াই 9 12 16 আৰু 30 16 নহয় 8 কিমান আছিলে এইটো 16 18 হ'ব 18 এই সংখ্যাবোৰ হৈছে হেতৰ উৎপাদক তো ইয়াৰ মাজত কমনবোৰ কি 1 টো কমন 2 টো কমন 3 টো কমন 4 টো কমন আৰু ইয়াতে 12 টো কমন ইয়াৰ পিছত কমন নাই আৰু এই কমনৰ ভিতৰত আটাইতকৈ ডাঙৰটো হৈছে আমাৰ 12 গতিকে ইয়াৰ LCF টো হ'বগৈ 12 ঠিক আছে এটোতো গম পালে প্ৰথম যেটো আমি আলোচনা কৰিছিলোঁ দ্বিতীয়তে ইয়াৰ এটা বেলেগ এটা পদ্ধতি আছে এই পদ্ধতিটো হৈছে আমাৰ ইয়াক কি হয় আমি ইয়াৰে আনটো পদ্ধতি এনেকুৱা হয় আমি কি সংখ্যাটো আমাক কিছে 12 আৰু 16 আছিল নাই আমি কি কৰিম ইয়াৰে কি কৰিম আৰু আমি মৌলিক উৎপাদক বুলিয়াম মানে মৌলিক উৎপাদকৰ পূৰণফল বুলিয়াম তো এইটো এনেধৰণে কোৱা হয় আপোনালোকে হয়তো জানেই 12ক আমি কি কৰিব লাগিব হৰণ কৰিম হৰণটো এনেকুৱাকৈ কৰোঁ যে আমি একেবাৰে 2 পৰা আৰম্ভ কৰোঁ দেই 1 নহয় 2 পৰা আৰম্ভ কৰিব লাগে 2 যদি 12 যদি হৰণ যায় তেন্তে 2 ৰে আমি হৰণ কৰিম বা 3 ৰে যদি যায় তেন্তে 3 ৰে 12 হৰণ কৰিম একেদৰে যেহেতু 2 ৰে যায় গতিকে প্ৰথমে 2 ৰে কৰিম 2 ৰে 12 কিমান কৰা হয় 2 ৰে 12ক 6 বাৰ 2 6 গুণ 12 হয় হয়নে নহয় একেদৰে আকৌ 6ক আমি 2 ৰে কৰিম 2 3 গুণ 6 আকৌ 3 গুণ 3 তাৰ মানে 12ৰ মৌলিক উৎপাদকৰ মানে আটাইতকৈ সৰু মৌলিক উৎপাদকবোৰৰ পূৰণফলটো কি 2 পূৰণ 3 নেক্সট একেদৰে আমি 36কো কৰিম ঠিক আছে 36ক যদি কৰোঁ প্ৰথমে 2 ৰে চাম 2 ৰে গ'লে 2 ৰে কৰিম নগ'লে মানে 3 ৰে চাম তেনেকুৱা ধৰণৰ কথা দেই গতিকে ইয়াতে 2 ৰে 12 যায় 36 গতিকে 2 18 36 নেক্সট 2 ৰে যদি কৰোঁ 9 হ'ব 2 9 গুণ 18 হয়নে নহয় এটা 3 ৰে কৰোঁ 3 3 গুণ 9 3 1 গুণ 3 হৈ গ'ল গতিকে 36ৰ আমি কি পালোঁ 2 পূৰণ 3 ইয়াকে মই তলত ইয়াত লিখি দিছোঁ 12 তলত 2 পূৰণ 3 পূৰণ 3 এটা চক আমি এনেকৈ লিখাৰ পাছত এতিয়া এই আগৰ দৰে এতিয়া এইটো আমি কি বিচাৰিম কমন বিচাৰিম কমন মানে ইয়াত 2 আছে গতিকে এইটো 2
ইয়াতে 2 আছে, এইটো 2 হয় না নহয়, ইয়াতে 3 আছে, এইটো 3, এই 3টোৰ কোনো কমন নাই, গতিকে আমাৰ চাওক আমাৰ HCFটো হ'ব মানে গৰিষ্ঠ সাধাৰণ উৎপাদকটো হ'বগৈ কি হ'বগৈ, এই ইয়াতে 2 আছে, 2 কমন হ'লে 2 কি আছে মাজত পূৰণ আছিলে, গতিকে পূৰণ চিন দিব লাগিব, ঠিক আছে। আকৌ 2 আছে পূৰণ 3, গতিকে 2 2 গুণ 4, 2 2 গুণ 4 পূৰণ 3 হ'ব, 4 3 গুণ 12 পালোনে। চাওক আমাৰ পদ্ধতিটোৱে বেলেগ কিন্তু আমাৰ উত্তৰ একেই হ'ব। তো এইটো এটা কি হয় আমাৰ HCF গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি এইটো এটা পদ্ধতি, ঠিক আছে। আৰু লাষ্ট আৰু এটা পদ্ধতি এটা কৈ দেখা দিছোঁ, এইটো এই পদ্ধতি ইয়াৰ লগতে মানে কানেক্টেড হয়, এনেকুৱা হয় একে এবাৰ কি কৰিব লাগিব, দুটা হৰণ কৰোঁতে আমি কি কৰিম, দুটা একেলগে আমি হৰণ কৰিম, ঠিক আছে। 12 আৰু ইয়াত দেখা দিছোঁ 12 আৰু 36 আমি দুটা একেলগে আমি হৰণ কৰিম। চাওক আৰু হৰণটো এনেকুৱাকৈ কৰিম যে যিটো সংখ্যাই দুইটাৰে বিভাজ্য হয় তেনেকুৱা সংখ্যাই ল'ম, এনেকুৱা নহয় যে এই 12ক কিবা এটাৰে হৰণ কৰি পিনি এই সংখ্যাটোৱে বোলে 36ৰ বিভাজ্য নহয়, তেনেকুৱা সংখ্যা ল'লে নহ'ব দেই, নিয়মটো এনেকুৱা আৰু। গতিকে এইটো দুই সংখ্যাটো 12কো বিভাজ্য কৰে, 36কো বিভাজ্য কৰে, গতিকে আমি এইটো কিহেৰে কৰিম, 2ৰে কৰিম, ঠিক আছে। 2 6 গুণ 12 আৰু কি হৈ গ'ল 2 18 36, ঠিক আছে। আকৌ একেদৰে আমি এতিয়া আকৌ 2ৰে কৰিব পাৰোঁ, কাৰণ দুটাক 2ৰে গৈ আছে, 2ৰে যদি কৰোঁ 2 3 গুণ 6, 2 9 গুণ 18, এতিয়া চাব এইটো 3ৰে নাযায়, দুটাক 2ৰে নাযায়, নেক্সট আমি কিহে যাব লাগিব, 3ৰে যাব লাগিব। চ' 3 1 গুণ 3, 3 3 গুণ 9 হ'লে নহ'ল। এতিয়া চাওক এনেকুৱা একো সংখ্যা নাই যিটো নেকি এই দুটাকে সমানে বিভাজ্য কৰে, কাৰণ এইটো 1 হৈ গ'লগৈ আৰু। গতিকে এতিয়া আমাৰ আনচাৰটো হ'ব HCFটো হ'বগৈ, আমাৰ HCFটো হ'ব কি হ'ব, এইকেইটা সংখ্যাৰ পূৰণফল কি আছে ইয়াতে 2 পূৰণ 2 পূৰণ 3 ইজিকেল কিমান হয় 12 হয়। গতিকে এইটো এটা আমাৰ HCF গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱা এটা পদ্ধতি, ঠিক আছে। পদ্ধতিবোৰ সাধাৰণতে মেইনলি আমাৰ এইটো পদ্ধতি ব্যৱহাৰ হয়, 2 নম্বৰ যিটো পদ্ধতিৰ কথা ক'লোঁ সেইটোৱে আমাৰ ব্যৱহাৰ হয়, এইটো কৰিলে অলপ স্পীডো হয় বাৰু, নহ'লেও কেতিয়াবা এইটো পদ্ধতিও ব্যৱহাৰ কৰিব পৰা যায় 3 নম্বৰ পদ্ধতিটো। আৰু 1 নম্বৰ পদ্ধতিটো আমি সাধাৰণতে গৰিষ্ঠ সাধাৰণ উৎপাদক মানে কিনো সেইটো বুজিবৰ কাৰণে এই পদ্ধতিটো আমি ব্যৱহাৰ কৰোঁ। আশা কৰিছোঁ আপোনালোকে গৰিষ্ঠ সাধাৰণ উৎপাদক মানে কি বস্তুটো ভালকৈ বুজি পালে। আমাৰ এই ভিডিঅ'ৰ জৰিয়তে আমাৰ মূলতে এটাই আমাৰ প্ৰচেষ্টা যে আমাৰ যিকোনো মানে অংকৰ মেথছৰ যিবোৰ টাৰ্ম সেইবোৰ মানে কনচেপ্টবোৰ ভালকৈ বুজা, ঠিক আছে। বাকী আমি পিছৰ ভিডিঅ'বোৰ লাহে লাহে আমি প্ৰব্লেমো আলোচনা কৰিম, মানে কিছুমান অংকও আমি আলোচনা কৰিম, কিন্তু প্ৰথমে আমি ইয়াতে বস্তুবোৰৰ কনচেপ্টবোৰ আমি শিকি লওঁ, তাৰপৰা লাহে লাহে আমি প্ৰশ্ন ছল্ভ কৰিম, ঠিক আছে। এতিয়া আমি যাম 3 নম্বৰ নেক্সট বিষয়টো হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক, ঠিক আছে, যাক আমি ইংৰাজীত লৱেষ্ট কমন মাল্টিপল। ইয়াতো একেই কথা, এই চাওক এই নামতেই ওলাই আছে, লঘিষ্ঠ মানে চবতকৈ সৰু, সাধাৰণ মানে কমন, আৰু গুণিতক আমি যিটো মাল্টিপল শিকি আহিছিলোঁ নহয়। ইয়াতে মই এটা উদাহৰণ লিখি থৈছোঁ, 3 আৰু 4 জুলে কি উলিয়াব লাগে, LCM উলিয়াব লাগে, ঠিক আছে। আমাক প্ৰশ্ন দিছে বোলে 3 আৰু 4 LCM, লঘিষ্ঠ ইয়াকে সা গু বুলি কোৱা হয়, ঠিক আছে। গতিকে এতিয়া চাওক আমিতো জানিছিলোঁৱেই, এতিয়া আমি কি কৰিম, এই আগৰ দৰেই কি কৰিম, প্ৰথম যিটো আমি গসাগুটো কৰিছিলোঁ না, এইদৰে আমি কি কৰিম 3 আৰু 4 কি আমি উলিয়াম, আমি গুণিতকবোৰ উলিয়াম। 3ৰ গুণিতক কি হ'ব, গুণিতক মানে আমি জানো নহয় যিটো নেকি মানে ইয়াৰ 3 1 গুণ 3 3 2 গুণ 2 মানে ক্ৰমান্বয়ে যেনেকৈ বাঢ়ি যাব, হয়নে নহয়। 3 1 গুণ 3 হয়, তাৰপিছত হয় আমাৰ 3 2 গুণ 6 হয়নে, ইয়াৰ পিছত হয় আমাৰ 9 হয়, তাৰপিছত আমাৰ 12 হয়, ঠিক আছে। ইয়াৰ পিছত হয়তো আমাৰ 15 হ'ব, ইয়াৰ পিছত আমাৰ 18 হ'ব, হয়নে নহয়, 18 পিছত 21 হ'ব, 21 পিছত 24 হ'ব, 24 পিছত 27 হ'ব, 27 পিছত হ'ব আমাৰ 30 হ'ব, 33 হ'ব, 36 হ'ব, এনেদৰে গৈ থাকিব। আৰু মই কৈছিলোঁ নহয় গুণিতকত শেষ নাই, গুণিতক ওলাই গৈ থাকে, ঠিক আছে, অসীম হয় গুণিতক। আৰু 4 যদি গুণিতক যদি আমি চাবলৈ লওঁ, প্ৰথমে কি হ'ব 4 গুণ 4, হয়নে নহয়, 4 গুণ 8, 4 3 গুণ 12, তাৰপৰা হ'ব 15 পিছত হ'ব আমাৰ 15 নহয় দেই, ভুল হৈছে, এইটো 16 হ'ব লাগে, তাৰপিছত 20 হ'ব, তাৰপৰা 24, তাৰপৰা 28, 32, 36, 40 ... এনেকৈ গৈ থাকিব। এতিয়া চাওক আমি কি কৰিলোঁ, 3 আৰু 4 দুটাৰে পৃথকে কি কৰিলোঁ, গুণিতকবোৰ আমি উলিয়াই দিলোঁ। এতিয়া গুণিতকটো উলিয়ালোঁ, নেক্সট আমি যাম সাধাৰণ কমনলৈকে যাম। ইয়াতে কমন কি আছে, কি সংখ্যাটো কমন হৈ আছে, ইয়াতে 3 আছে দেখিছেনে, কিন্তু তলত 3 নাই। এতিয়াকে 3 সংখ্যাটো 4 আৰু 3ৰ গুণিতকৰ কমন নহয় বা সাধাৰণ নহয়। একেদৰে ইয়াত 6 আছে দেখিছে নহয়, কিন্তু ইয়াতে তলতো 6 নাই। ইয়াতে কি আছে আমাৰ
9 আছে তলত 9 নাই গতিকে 9টো কমন নহয় এটা ইয়াৰ পৰা আৰম্ভ হ'ব ইয়াত 12 আছে দেখিছে নহয় এই 12 আছে ইয়াতে কিন্তু ইয়াতে তলতো 12 আছে গতিকে এই 12 সংখ্যাটো মই গোল চিন দিছো দেই 12 সংখ্যাটো আমাৰ কি হ'ব 4 আৰু 3 ৰ কি হ'ব কমন হ'ব মানে সাধাৰণ গুণিতক হ'ব গতিকে এটা লিখি দিওঁ 3 আৰু 4 ৰ সাধাৰণ গুণিতক বুৰ কি হ'ব প্ৰথমে আমি কি পালো 12 পালো হয় না ইয়াৰ পিছত আকৌ এনেকৈ চাম নেক্সট আমি হয়তো ইয়াতে পাইছো 24 পাইছো চাওকচোন ইয়াতে 24 আছে ইয়াতো 24 আছে গতিকে 24 নাম্বাৰটো কি হৈ যাব আমাৰ কাৰণে কমন হৈ যাব কমন মাল্টিপল হৈ যাব কাৰ 3 আৰু 4 ৰ কমন মাল্টিপল হয় গতিকে 24 লিখিম ইয়াৰ পিছত আমাৰ কি আহিছে ইয়াতে ভালকৈ মন দি চাব ইয়াতে কি আহিছে আমাৰ 36 আহিছে কাৰণ ইয়াতো তলত 36 আছে হয়নে নহয় তো 36 ইয়াৰ কি হ'ব কমন মাল্টিপল হ'ব একেদৰে এইটো সংখ্যাবোৰ যেতিয়া আমি বহাই গৈ থাকিম তেতিয়া আমি আগলৈ ইয়াতে 48 পাম তো ইয়াতো এনেকৈ এবাৰ 48 পাম তো এই 48 টো কি হৈ যাব দুই দ্বাৰে কি হ'ব কমন মাল্টিপল হ'ব গতিকে 48 ও পাম তো একেদৰে এইটো গৈ বাঢ়ি গৈ থাকিব হয়নে গতিকে আমি কি পালো যে 12 24 36 48 এতিয়া এইকেইটা আছিল সাধাৰণ গুণিতক এতিয়া আমাক উলিয়াব লাগে কি লঘিষ্ঠ মানে হৈছে আটাইতকৈ সৰু গুণিতকটো আমি ঢেৰ পাম হয়নে নহয় গুণিতকটো সাধাৰণ গুণিতক আমি ঢেৰ পাম 48 পিছত আহিব আমাৰ মোৰ কিমান হ'ব 60 আহিব তাৰপিছত 72 টো আহিব তেনেকৈ মানে ঢেৰ আমাৰ কিবা গুণিতক কমন গুণিতক হ'ব কিন্তু ইয়াৰ ভিতৰত আমাক কি কৈছে লঘিষ্ঠ বুলি কৈছে নহয় লঘিষ্ঠ মানে আটাইতকৈ সৰু ইয়াতকৈ আটাইতকৈ সৰু সাধাৰণ গুণিতকটো কি সৰুটো আমাৰ 12 মন কৈছেনে 12 24 36 48 হয় নাই 60 72 এনেকৈ কৈছে নাই ইয়াৰ ভিতৰত আটাইতকৈ সৰুটো কি হৈছেগৈ আমাৰ 12 এতিয়াকে ইয়াৰ লঘিষ্ঠ সাধাৰণ গুণিতকটো হ'ব 12 এতিয়া বুজি পালেনে লঘিষ্ঠ সাধাৰণ গুণিতক মানে কি তাৰমানে গুণিতকবোৰৰ সাধাৰণ কমনবোৰ লৈ পিনি সেই কমনবোৰৰ ভিতৰত আটাইতকৈ যিটো সৰু হ'ব এইটোৱে হ'ব লয়েষ্ট কমন মাল্টিপলছ আমাৰ উৎপাদকৰ ক্ষেত্ৰত কি আছিল আটাইতকৈ ডাঙৰটো লৈছিলোঁ আমি কমনবোৰৰ আৰু ইয়াতে আটাইতকৈ সৰুটো ইয়াত নামতে আছে লঘিষ্ঠ লিখা আছে ন লঘিষ্ঠ মানে সৰু গৰিষ্ঠ মানে ডাঙৰ ইংৰাজীৰ লঘিষ্ঠটো লয়েষ্ট হয়নে নহয় আৰু গৰিষ্ঠ মানে হাইষ্ট নিশ্চয় আপোনালোকে বুজি পাইছে বুলি মই আশা কৰিছোঁ যে আপোনালোকে লসাগু মানে কি ভালকৈ ইয়াতে আজি বুজি পাইছে ঠিক আছে এতিয়া আকৌ লসাগু উলিয়াৰো কেইবাটাও পদ্ধতি আছে তো আমি মেইনলি ইউজ কৰা পদ্ধতিটো হৈছে এনেকুৱা ধৰণৰ মানে ধৰি লওক এতিয়া এটাতো পদ্ধতি এইটো হ'লেই যিটো আমি ডাইৰেক্ট এতিয়া মই যিটো নিউ পদ্ধতি কৰিলোঁ হয়নে নহয় ইয়াৰ দ্বিতীয় এটা পদ্ধতি আছে যেনিবা 3 আৰু 4 লসাগু উলিয়াব লাগে 3 আৰু 4 নলওঁ আৰু বেলেগ এটা উদাহৰণ লওঁ ন উদাহৰণটো মই যদি লওঁ 6 আৰু যেনিবা 8 সৰু সংখ্যা লৈছোঁ দেই ডাঙৰ সংখ্যা লোৱা নাই আৰু যিহেতু আমি আমাৰ ভিডিঅ' বনোৱা মেইন পাৰপাছটো হৈছে কনচেপ্টবোৰ বুজা ঠিক আছে সেইকাৰণে আমি ডাঙৰ সংখ্যালৈ যোৱা নাই ডাঙৰ সংখ্যাৰ বিষয়ে কেনেকৈ কৰিব লাগে পিছত আমি আলোচনা কৰিম কিন্তু আগতে আমি এতিয়া কনচেপ্টবোৰ জানি লওঁ তো 6 আৰু 8 আমাৰ যেনিবা লসাগু উলিয়াব লাগে তো এটা কি কৰা হয় আমাৰ 6 আৰু 8 আমি একেলগে কি কৰিম হৰণ কৰিম ঠিক আছে একেলগে এনেকুৱা সংখ্যা হৰণ কৰিম যিটো নেকি দুটাকে বিভাজ্য কৰে দুটাকে বিভাজ্য হোৱা সংখ্যাটো কি 2 হয়নে নহয় 2 আৰু 6 কৰিম আমি 2 ৰে 6 কৰিলে 3 বাৰ 2 3 গুণ 6 আৰু 2 ৰে 8 কৰিলে 4 বাৰ হয়নে নহয় এটা আমি ইয়াতে কি পালোঁ 3 আৰু 4 পালোঁ 3 আৰু 4 মাজত এনেকুৱা একো সংখ্যা নাই দুটা কাৰণে যিটো নেকি দুটাকে বিভাজ্য কৰে তেনে ক্ষেত্ৰত আমি কি কৰিব লাগে দুটাকে পৃথকে আমি কি কৰিম হৰণ কৰিম আৰু প্ৰথমে 3 ৰ কাৰণে কৰিম 3 ৰ কাৰণে যদি 3 যদি কৰোঁ 3 1 গুণ 3 আৰু 3 টো 4 বিভাজ্য নহয় গতিকে এই 4 টো অট'মেটিকলি এনেকৈ নামি আহিব কথাটো মনত ৰাখিব দেই যেতিয়া সংখ্যা এটা ইয়াত যদি বিভাজ্য নহ'ব নাই এই সংখ্যাটো তেনেকৈয়ে নামি আহিব ঠিক আছে এইটো মনত ৰাখিব নেক্সট ইয়াতে 4 আমি ডাইৰেক্ট 4 ৰে কৰি দিওঁ তো 4 আৰু এইটো 1টো আছে 1টো আহিলে গতিকে 4 গুণ 4 এতিয়াকে তলত যেতিয়া আমি 1 পালোঁ হৈ গ'ল ইয়াত আৰু কৰিবলগীয়া একো নাই আৰু কাৰণ 1 পালোঁ নহয় এতিয়াকে আমাৰ এতিয়া লসাগুটো হ'ব এলচিএমটো হ'বগৈ এইকেইটা পূৰণফল ইয়াতে কি আছে 2 পূৰণ 3 পূৰণ 4 হয়নে তো 2 3 গুণ 6 পূৰণ 4 = 24 এতিয়াকে কি আমাৰ 6 আৰু 8ৰ লয়েষ্ট কমন মাল্টিপলটো হৈছে 24 লঘিষ্ঠ সাধাৰণ গুণিতকটো হৈছে 24 ঠিক আছে আমি এটা আৰু এটা উদাহৰণ লওঁ নালাগে 12 আৰু যেনিবা কি লওঁ 18 লৈছোঁ 12 আৰু 18 বোলে আমাক কি উলিয়াব লাগে এলচিএম লয়েষ্ট কমন মাল্টিপল উলিয়াব লাগে তো নিয়মটো কি হ'ব 12 এফালে আৰু এফালে 18 হয়নে তো প্ৰথমে আমি চাম যে দুটাকে
একেলগে বিভাজ্য হোৱা কিবা সংখ্যা আছে নেকি চাম, নহ'লেতো বেলেগ বেলেগে কৰিব লাগিব আৰু। তো প্ৰথমে আমি দুটাকৈ যোৱা সংখ্যা আছে, এইটো হৈছে আমাৰ 2 আৰু সদায় 2 পৰা আৰম্ভ কৰিব দেই, হৰণটো সদায় 2 পৰা আৰম্ভ কৰিব। তো 2 6 গুণ 12, 2 9 গুণ 18। আকৌ 6 আৰু 9 একেলগে দুটা বিভাজ্য সংখ্যা কি আছে, 3 আছে, কাৰণ 3 2 গুণ 6 হয়, 3 3 গুণ 9 হয়। এতিয়া 3 আৰু 2ৰ মাজত এনেকুৱা সংখ্যা নাই যিটো নেকি দুটাকে বিভাজ্য কৰে। তো আমি কি কৰিম, 2 2 2 1 কৰিম, 2 গুণ 2, 2 3 বিভাজ্য নহয়, গতিকে 3টো তেনেকৈ নামি আহিব। লাষ্ট আকৌ থাকিলে কি 3 থাকিলে নহয়, গতিকে 3ৰে কৰিম, 1টো 3 বিভাজ্য নহয়তো, 1টো এইভাৱে নামি আহিব, এফালে 3 গুণ 3, গতিকে দুটা যেতিয়া 1 হৈ গ'ল, গতিকে এই সংখ্যাবোৰৰ পূৰণফলে হৈছে 12 আৰু 18ৰ লয়েষ্ট কমন মাল্টিপল, লঘিষ্ঠ সাধাৰণ গুণিতক। গতিকে 12 এনেকৈ লিখিব পাৰা আৰু 12 আৰু 18ৰ লঘিষ্ঠ সাধাৰণ গুণিতকটো কি হ'বগৈ, 2 পূৰণ 3 পূৰণ 2 পূৰণ 3, 2 3 গুণ 6 পূৰণ 2 3 গুণ 6, 6 6 গুণ 36। 12 আৰু 18ৰ লয়েষ্ট কমন মাল্টিপলছ লঘিষ্ঠ সাধাৰণ গুণিতক হৈছে 36। তো এনেদৰে LCM উলিওৱা হয়, ঠিক আছে। আৰু বেলেগ কিবা কিবি ট্ৰিক্স আছে বহুত বাৰু, সেইখিনি পিছত আমি আলোচনা কৰিম। তো সেইখিনি আছিলে আমাৰ LCM। আশা কৰিছোঁ আপোনালোকে LCM, HCF, ফেক্টৰ্ছ আৰু মাল্টিপলছ, অসমীয়াত ক'লে উৎপাদক, গুণিতক, গৰিষ্ঠ সাধাৰণ গুণিতক, লঘিষ্ঠ সাধাৰণ গুণিতকৰ বিষয়ে ভালদৰে বুজি পালে, বিশেষকৈ কনচেপ্টখিনি কি নহয় এইখিনি ভালকৈ বুজি পালে, কনচেপ্টটো গম পালে বুলি মই আশা কৰিছোঁ। ইয়াৰ লগে লগে আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি ভাল লাগে আমাক লাইক এটা কৰি দিব, আৰু যদি ভিডিঅ'টো কিবা যদি ঠিক কৰিবলগীয়া থাকে, মানে পৰৱৰ্তী সময়ত কেনেদৰে ভিডিঅ' বনালে ভাল হয়, সেই বিষয়ে পাৰিলে আপোনালোকে আমাক কমেণ্ট বক্সত পৰামৰ্শ দিব, আমি নিশ্চয় পৰামৰ্শখিনি গ্ৰহণ কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।